নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। জুলু থিয় হ'ল, তেতিয়া তাৰ দুচকুৱেদি অশ্ৰুৰ ধাৰ অবিৰতভাৱে বৈয়ে আছে। মহজনীৰ কাষৰ পৰা কিছু আঁতৰত গৈ জুলুৱে আনফালে মুখ ঘূৰাই থিয় হ'ল। তাৰ পিছত ধীৰে ধীৰে অগ্ৰসৰ হ'ল ওচৰৰ বিলখনৰ ফালে। বিলখন ইতিমধ্যে চৰাইৰ জাকেৰে ভৰি পৰিছে। জুলু গৈ বিলৰ পাৰত উপস্থিত হোৱাৰ লগে লগে কেইটামান বগলী উৰি আহি জুলুৰ সন্মুখত পৰিলহি। সিহঁতৰ আদৰ চেনেহ জুলুৰ আজি ভাল নালাগিল। সেয়ে সি শিং জোকাৰি সিহঁতক খেদিবলৈ চেষ্টা কৰিলে। সিহঁতো বাধ্য। এটা বগলী উৰি জুলুৰ পিঠিৰ ওপৰত বহি ল'লে। বিললৈ নামি গৈ জুলুৱে হেঁপাহ পলুৱাই পানী খাই ল'লে। সি পানীৰ পৰাই এবাৰ চাৰিওফালে চকু ফুৰালে। বিলৰ আটাইকেইটা পাৰ জলচৰ পক্ষীৰে ঢাক খাই পৰিছে। পক্ষীবোৰৰ চিঞৰ বাখৰ খেলা ধূলা দেখিলে সি আগতে এক বেলেগ কৌতুক অনুভৱ কৰিছিল, কিন্তু আজি সি কোনো কৌতুক অনুভৱ নকৰিলে। তাৰ কোনো ভাৱৰ পৰিৱৰ্তন নঘটিল। ধীৰে ধীৰে সি পুনৰ প্ৰেয়সীৰ ওচৰলৈ উভতি আহিল। দূৰৰ পৰা সি দেখা পালে কেইটামান শগুনে মহজনীক ঘেৰি বহি আছে। খঙত সি ফচফচাবলৈ ধৰিলে। তাৰ মৰমৰ প্ৰেয়সীৰ দেহাটো এই উদ্ধত শগুনবোৰে খুটিয়াই খুটিয়াই বিভৎস কৰি পেলাব। শগুনজাকক লক্ষ্য কৰি সি খেদি গ'ল। শগুনজাকে সিহঁতৰ বৃহৎ পাখিকেইখন ধপধপাই দূৰলৈ আঁতৰি গ'ল। কেইটামানে বিৰক্তবোধ কৰি চিঞাবলৈ ধৰিলে। ওচৰ পাজৰে গছৰ ডালত বহি থকা কেইটাই বিৰক্তিৰে পিৰিক পাৰাকৈ জুলুলৈ চালে। শগুনবোৰে কিন্তু জুলুক জোকাবলৈ নেৰিলে। সন্মুখৰ শগুনকেইটাক খেদি যোৱাৰ লগে লগে পিছফালৰ কেইটা লৰি আহি মহজনীৰ দেহত কামোৰ মাৰে। জুলুৱে পুনৰ পিছৰ কেইটালৈ ঘূৰি চচা লোৱাৰ লগে লগে সন্মুখৰ কেইটা লৰি আহে। অৱশেষত জুলু ভাগৰি পৰিল। মৰমী প্ৰেয়সীৰ দেহাটো সামান্য শগুন কেইটাৰ মুখৰ পৰা ৰক্ষা কৰিব নোৱাৰি জুলু খং আৰু দুখত অতিষ্ঠ হৈ সেই ঠাইৰ পৰা আঁতৰি গৈ দূৰৰ গছ এজোপাৰ তলত শুই পৰিল। সেই ঠাইৰ পৰা মৃতদেহটো সৰু সৰু বিৰিণাবোৰৰ কাৰণে দেখা নাযায়, কিন্তু শগুনবোৰৰ চিঞৰ বাখৰ ডেউকাৰ ধপধপনি স্পষ্টকৈ তাৰ কাণত পৰিল। জুলু তাৰ পৰা আঁতৰি অহাত শগুনবোৰে নিৰ্দ্বিধাই নিসংকোচে মহজনীৰ দেহাটো খুটিয়াই ছিন্ন বিচ্ছিন্ন কৰি পেলাইছে। জুলুৱে চকু দুটা মুদি তাৰ লগৰীৰ কথাকে চিন্তা কৰিলে। অশ্ৰুৰে তাৰ দুচকু ভৰি পৰিল। মানুহৰ নিষ্ঠুৰতাৰ বলি হ'ল তাৰ প্ৰেয়সী। এনেকৈয়ে তাৰ শৈশৱকালত মানুহৰ নিষ্ঠুৰতাৰ বলি হৈছিল তাৰ মাক। তাৰ চকুৰ আগতে কিমান হৰিণ, গাহৰি, মহ, মেথন, গড়, বিবিধ পক্ষী এই মানুহ জাতিটোৱে নিষ্ঠুৰভাৱে বধ কৰিছে। হঠাৎ দূৰত কিছুমান মানুহৰ হুলস্থুল জুলুৱে শুনিবলৈ পায়। মুহূৰ্ততে সেই জঁপিয়াই উঠি চাৰিওফালে চকু ফুৰালে। পিছ মুহূৰ্ততে সি মন স্থিৰ কৰি যিফালৰ পৰা হুলস্থুল আহিছিল সেইফালে অগ্ৰসৰ হয়। সি জীৱিত অৱস্থাত এই অৰণ্যত আৰু কোনো মানুহ সোমাব নোৱাৰিব। দ্ৰুত পদক্ষেপেৰে ঘন অৰণ্যৰ মাজেৰে সি আগুৱাই যায়। বিজন পথত সি অকলেই অহা যোৱা কৰে। ভয় তাৰ নাই। গহীন অৰণ্যৰ মাজতো তাৰ ভয়ভীত নাই। নিবিড় নিৰ্জন অৰণ্যত ছাঁ পোহৰে খেলা কৰি থকা পথটোৰে সি অকলে অহা যোৱা কৰে। ভয়ৰ ভাৱ তাৰ মনলৈ কোনোদিনে অহা নাই। অপাৰ আনন্দ জাগে মনত। বৃহৎ বৃহৎ গছবোৰৰ শান্ত ছাট আৰু শ্ৰান্ত কায়াই আশ্ৰয় লয়। তৰুলতাৰ শ্যামল শোভাই নয়নলৈ স্নিগ্ধতা আনে। কিন্তু আজি সি ভয়ংকৰ। আন কোনো চিন্তাই তাৰ মনত খেলোৱা নাই। এটা কথাই বাৰে বাৰে তাৰ মনত খুন্দিয়াইছে যে মানুহ আটাইতকৈ ভয়ংকৰ প্ৰাণী। অৰণ্যৰ প্ৰাণীৰ সিহঁত বন্ধু নহয়, চিৰশত্ৰু। অৰণ্যৰ প্ৰতি মানুহৰ কোনো সহানুভূতিও নাই। এতেকে সি আজিৰ পৰা কোনো মানুহকে ৰেহাই নিদিব, কাৰণ মানুহ বিশ্বাসঘাতক। মানুহ নিৰ্দয়, দয়া মায়াহীন।
হঠাৎ কলা মেঘে আকাশ ছানি ধৰিলে। বতাহো ববলৈ ধৰিলে, শীতল বতাহ। অৰণ্যৰ গছ-গছনিবোৰে বতাহত হালি জালি নাচিবলৈ ধৰিলে। বতাহৰ বেগ বেছি নহ'লেও অৰণ্যৰ অভ্যন্তৰত গছ-গছনিৰ শব্দত হে ভীষণ যেন হৈ পৰিল। বতাহৰ লগে লগে আৰম্ভ হ'ল চকু চাট মাৰি যোৱা বিজুলীৰ আকাশ পাতাল কঁপা গৰ্জন। প্ৰকৃতিৰ বতৰৰ বিষয়ে বনৰ পশু পক্ষীয়ে বহু আগতে গম পায়। ভূমিকম্প, ধুমুহা, বৰষুণ আদিৰ পূৰ্বাভাস পায় সকলো পশু পক্ষীয়ে। ভগৱান প্ৰদত্ত ই সিহঁতৰ বিশেষ ক্ষমতা। জুলুৱে সেই বিশেষ ক্ষমতাৰ জৰিয়তে গম পালে যে শীঘ্ৰেই প্ৰচণ্ড বৰষুণ আহিব। জুলুৱে সকলোবোৰ আওকাণ কৰি হাবি বনৰ মাজে মাজে দৌৰি দৌৰি যাবলৈ ধৰিলে। খন্তেক পিছতে আহিল প্ৰচণ্ড বৰষুণ। জুলু বিভ্ৰান্ত হ'ল। মানুহৰ হুলস্থুল কোনফালে শুনিছিল সেই দিশ বিচাৰি তাৰ খেলিমেলি লাগিল। বৰষুণৰ প্ৰচণ্ড শব্দত সকলো শব্দ তল পৰিল। এজোপা গছৰ তলত সি থিয় হৈ চাৰিওফালে এবাৰ চকু ফুৰালে। ক'তো মানুহৰ উপস্থিতিৰ উমান নাপালে। সি যেন হতাশ হ'ল। বৰষুণ নেৰা পৰ্যন্ত সি গছজোপাৰ তলতে থিয় হৈ ৰ'ল। এনে প্ৰবল বৰষুণত সামান্য দূৰৰ বস্তু স্পষ্ট দেখা নাযায়। অস্পষ্ট ধূসৰ যেন দেখি সকলোবোৰ। হঠাৎ অস্পষ্ট কেইটামান মানুহৰ অৱয়ব বৰষুণত তিতি জুৰুলি জুপুৰি হৈ সেইফালে আগুৱাই অহা জুলুৰ দৃষ্টিগোচৰ হ'ল। অলপ আগতে এইকেইজন মানুহৰে কথোপকথন জুলুৱে শুনিবলৈ পাইছিল। নিজৰ বিপদৰ কথা চিন্তা কৰি জুলুৱে লগে লগে গছজোপাৰ পৰা আঁতৰ হৈ অৰণ্যৰ মাজত লুকাল। মানুহকেইজন আহি সেই গছজোপাৰ তলতে ৰ'ল। জুলুৱে আঁৰৰ পৰাই মানুহকেইজনলৈ চালে। মানুহকেইজনক দেখাৰ লগে লগে ইমান সময়ে সি যি ক্ষোভ আৰু আক্ৰোশ মানুহৰ প্ৰতি মনত পোষণ কৰি আছিল, সকলো মুহূৰ্ততে বাষ্পৰ দৰে উৰি গ'ল। এইকেইজন মানুহে তাক নিশ্চিত মৃত্যুৰ পৰা বচাইছিল। ইহঁত নিশ্চয় অৰণ্যৰ অপকাৰী নহয়। সিহঁতক আক্ৰমণ কৰিবলৈ জুলুৰ সত নগ'ল। তাৰ বিবেকে বাধা দিলে। সি নিশ্চিত যে সিহঁতে তাক দেখা পালেও তাক অপকাৰ বা হত্যা কৰিবলৈ চেষ্টা নকৰে। জুলু অৰণ্যৰ আঁৰৰ পৰা ধীৰে ধীৰে ওলাই আহিল। ছাৰ, এই গছজোপাৰ তলত এয়া মহৰ খোজ, নহয়নে? গছৰ তলত ৰোৱা ফৰেষ্ট গাৰ্ড এজনে পৰীক্ষিতক সুধিলে। বোধহয় অলপ আগতে ইয়াত আমাৰ দৰে বৰষুণৰ পৰা ৰক্ষা পাবলৈ বনৰ মহে আশ্ৰয় লৈছিল। গছৰ তলত পৰি থকা জুলুৰ খোজবোৰলৈ লক্ষ্য কৰি পৰীক্ষিতে ক'লে। ছাৰ, সেই মানুহকেইটাক জুলুৱে বধ কৰিলে নেকি? ফৰেষ্ট গাৰ্ডজনে পুনৰ সুধিলে। যিকোনো দোষ জুলুৰ ওপৰত জাপি দিবলৈ তোমালোকে কিয় চেষ্টা কৰা? এই অৰণ্যততো অনেক দুৰ্বৃত্ত বনৰীয়া মহ আছে। সন্মুখত মানুহ দেখিলে সিহঁতে নিশ্চয় কেতিয়াও এৰি নিদিয়ে, পৰীক্ষিতে উত্তৰ দিলে। ছাৰ, হঠাৎ সন্মুখত মহ এটা দেখি আটাইৰে অণ্ঠকণ্ঠ শুকাই গ'ল। মহটোৱে কেইখোজমান আঁতৰৰ পৰা এক দৃষ্টিৰে তেওঁলোকলৈ চাই আছে। জুলু, পৰীক্ষিতে অস্ফুট উচ্চাৰণ কৰিলে। জুলু? ফৰেষ্ট গাৰ্ডজনৰ চকু অবাক বিস্ময়। চুপচাপ থিয় হৈ থাকা। সি নিশ্চয় আমাক আক্ৰমণ নকৰিব। কৰা হ'লে দেখাৰ লগে লগে দৌৰি আহিলেহেঁতেন, পৰীক্ষিতে ক'লে। আটাই এক দৃষ্টিৰে জুলুৰ ফালে চাই ৰ'ল। জুলু আৰু দুখোজ আগুৱাই আহিল। আমাক সি কিমান বিশ্বাস কৰিছে দেখিছা মহেন্দ্ৰ? অথচ আমিহে তাক সন্দেহৰ চকুৰে চাইছ। বিশ্বাসঘাতকতা কি মানুহৰ বাহিৰে আন কোনো প্ৰাণীয়ে বুজি নাপায়, পৰীক্ষিতে পুনৰ ক'লে। এনে এটা মহে সেই মানুহবোৰ বধ কৰিছে বুলি আমাৰ বিশ্বাস নহয় ছাৰ, মহেন্দ্ৰই ক'লে। পৰীক্ষিতে হাঁহিলে। জীৱ জন্তুক চেনেহ কৰিলে বুজে, সিহঁতেও তাৰ প্ৰতিদান দিব জানে।
আমি তাৰ শুশ্ৰূষা কৰিছিলোঁ আৰু সেই কথা সি পাহৰা নাই, ধৰ্ম নামৰ ফৰেষ্ট গাৰ্ডজনে ক'লে। জুলু, পৰীক্ষিতে জুলুৰ ফালে হাতখন আগবঢ়াই দি লাহেকৈ মাতিলে। জুলুৱে পৰীক্ষিতলৈ চাই লাহে লাহে পিছলৈ গৈ আন এজোপা গছৰ তলত ৰলগৈ। পৰীক্ষিতে অপলক নেত্ৰে চাই ৰল জুলুলৈ। জুলু সঁচাকৈ জুলুৰ তুলনা নাই। আফ্ৰিকাৰ কেপ বাফেলৰ দৰে প্ৰকাণ্ড তাৰ শিং দুটা। ৰূপে অপৰূপ এই অৰণ্যৰ ৰাজকুমাৰ জুলু, অৰণ্যৰ সদা জাগ্ৰত প্ৰহৰী। যেনে নিৰ্জু তেনে দুৰ্দান্ত, যেনে শান্ত তেনে চঞ্চল, আৰু যেনে সৰল তেনে ভয়ংকৰ জুলু।